ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা অৰ্থাৎ DW তৰফৰ পৰা অসমৰ বিভিন্ন জিলাৰ বিদ্যালয়সমূহত কৰ্মৰত SSA কণ্টেক্সুৱেল তথা ষ্টেট পুলৰ কণ্টেক্সুৱেল টিচাৰসকলৰ বাবে ৩৫,১৩৩টা পদৰ লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ, আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত বিজ্ঞাপনসমূহ প্ৰকাশ পালে আপোনালোকে ইতিমধ্যেই সেই এডভাৰটাইজমেণ্টটো পাইছে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা অহা এই বিজ্ঞাপনটো ৬ আগষ্টৰ পৰা ১২ আগষ্টলৈকে সেই অনলাইন আবেদন প্ৰক্ৰিয়াসমূহ চলিব। আপোনালোকে ইতিমধ্যে ৰিকুইৰমেণ্টৰ কণ্ডিশ্যনসমূহ জানিলে। এতিয়া এই ৰিকুইৰমেণ্টৰ ক্ষেত্ৰত অনলাইন আবেদন কৰিবলগীয়া সেই কণ্টেক্সুৱেল টিচাৰসকলৰ ক্ষেত্ৰত কি ডকুমেণ্ট আপলোড কৰিব তাৰ ক্ষেত্ৰত হৈছে প্ৰথমতে আপোনালোকে এখন কালাৰ্ড ফটোগ্ৰাফ লাগিব, যাৰ চাইজটো হৈছে 50 KBতকৈ বেছি হ'ব নালাগে। আনহাতে ছিগনেচাৰ আপলোড কৰিব লাগিব, ছিগনেচাৰ চাইজটো 50 KB তলত হ'ব লাগিব। SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, টেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, DLED মাৰ্কশ্বিট চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ ফাইনেলৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, PRC বা অন্যান্য এড্ৰেছৰ ক্ষেত্ৰত ভোটাৰ ID, SSA আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰ সেইখন লাগিব আৰু লগতে আপোনালোকৰ যদি স্পৰ্টছ কালচাৰেল NCC PW চাৰ্টিফিকেট আছে তেন্তে সেইখন লাগিব আৰু এইসমূহৰ চাইজসমূহ মেক্সিমাম চাইজ 300 KB ভিতৰত হ'ব লাগিব। এই ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিব লাগিব। আৰু আবেদন কৰা প্ৰাৰ্থীসকলে এই পেজটো ৰেজিষ্টাৰ কৰিব লাগিব, তেওঁলোকৰ পোষ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব, আছাম টেট নে চেণ্ট্ৰেল টেট সেইটো দিব লাগিব, তাৰপৰা তেওঁলোকৰ ষ্টেট পুলৰ নে SSA সেইটো দিব লাগিব, আপোনালোকৰ নাম দিব লাগিব, মিডল নেম, মোবাইল নাম্বাৰ দিব লাগিব, ইমেইল ID আৰু পাছৱৰ্ড ক্ৰিয়েট কৰি পেলাই আপোনালোকে ছাবমিট কৰিব। তাৰপিছত সেই পাছৱৰ্ড দি পেলাই আপোনালোকে পাছৱৰ্ডটো ৰাখি দিব, কাৰণ পৰৱৰ্তী পৰ্যায়ৰ লগ ইনৰ কাৰণে লাগিব, আপুনি লগ ইন কৰিব পাৰিব। এনেদৰে আপোনালোকৰ DW যি 35,000 পোষ্ট ওলাইছে এই SSA কৰ্মৰত যিসকলৰ 5 বছৰ বা 5 বছৰতকৈ অধিক হৈ গ'ল কাৰ্যকাল তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে তেওঁলোকৰ বাবে অতি ভাল খবৰ আহিলে, আপোনালোকৰ লগত এই ভাল খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।